হইলো সনকাদিৰ বচনয়ে সিমানে বৃত্তৰ প্ৰাৰ্থনা কহো শুনা সাৱধানে ষষ্ঠ স্কন্ধে আছে একাদশ অধ্যায়ত কৃষ্ণ কবুলন্ত সংকী আপোনাৰ মনত নাহি স্বৰ্গাদিকো বাঞ্ছা কহিলো ইহাক বুলিবা খোজা কিবা শুনা প্ৰভু তাক পাখিনতো গজে সত কৰহি চাৱ আহাৰ আনিবে প্ৰতি গৈলনি জমাৱ ক্ষুধায়ে ৰৌদ্ৰৰ তাপে পীৰে অতি ক্ষয় আনু জন্তু সমস্তকো কৰে মনে ভয় কৰে ইচ্ছা সিটো যেন মাৱক দেখিত মোক তিনি তাপে অতি কৰয় পীড়িত তোমাক দেখিতে সেহি মতে মোৰো মন কৰে অতিশয় ইচ্ছা দেৱনাৰায়ণ বান্ধি আছে গাভী বৎস গলে দিয়া জৰি মাতৃকবাঞ্চয় মাত্ৰ সিটো যে নকৰি মোক কৰ্ম জৰি বান্ধি আছে হে হীনয় বাঞ্ছা কৰো ময়ো তোমাকে কৃপাময় যেন প্ৰিয় পতি দূৰ দেখ চলি গৈল কামতে আসক্ত অতি পতিব্ৰতা ভৈল স্বামীকে হে বাঞ্ছা মাত্ৰ কৰয় মনত সেহি মতে মোক কামে পীৰয় তত তোমাক দেখিবে বাঞ্ছা কৰো অতিশয় তেবে মুহুৰ মনোৰথ পূৰ্ণ হয় গুছে তিনি তাপ কৰ্ম জৰিছে দহয় তজু দৰ্শনে কাম
সমস্তে পুৰয় পুনৰপি বিত্ৰ আৰু প্ৰাৰ্থনা কৰন্ত হে কৃষ্ণ ত্ৰিজগত পতি ভগৱন্ত কৃষ্ণ। এয়া পৰম বৈষ্ণৱ বৃত্তাসুৰৰ ভগৱন্তৰ প্ৰতি ভক্তি নিবেদন। তেওঁ এজন মহাবীৰ আছিল। তেওঁ বীৰৰ দৰে ইন্দ্ৰৰ লগত যুদ্ধ কৰিছিল আৰু যেতিয়া যুদ্ধত তেওঁৰ অসুৰ সেনা সকল যেতিয়া পলাই গৈছিল তেতিয়া সেই দৈত্য সেনাসকলক তেওঁ মাতি আনিছিল যে তোমালোকে বীৰৰ দৰে যুদ্ধ কৰিবা, তোমালোকে ভীৰু নহবা, দেৱতাৰ ভয়ত তোমালোকে পলাই যাব কিয় খুজিছা? মই এতিয়ালৈ যুদ্ধ কৰাই নাই আৰু তোমালোক পলাই গলে শত্ৰুৱে হাঁহিব। এদিন জন্মিলে এদিন মৰিবই লাগিব। গতিকে তোমালোকে কিয় এই মৃত্যুক ৰোধ কৰিব? তোমালোকে মৃত্যুক কোনোৱে ৰোধ কৰিব নোৱাৰা। মৃত্যু বৰণ কৰিলে যশস্যা, যুদ্ধত মৃত্যু বৰণ কৰিব যেতিয়া তোমালোকৰ যশস্যা বৃদ্ধি হব আৰু তোমালোকে কৃষ্ণ নাম লৈ তোমালোকে যুদ্ধ কৰা। এই বুলি তেওঁ সেই দৈত্য সেনাসকলক তেওঁ মাতিছিল। তোমালোকে আহা, তোমালোকে পলাই নাযাবা। কিন্তু বৃত্ৰৰ কথাত তেওঁলোকে নুশুনা ভাও ধৰি তেওঁলোকে পলায়ন কৰিছিল আৰু সেই ইন্দ্ৰই তেওঁ যুদ্ধ কৰিছিল। যুদ্ধত তেওঁ ইমানেই পৰম বিক্ৰমে যুদ্ধ কৰিছিল, ইন্দ্ৰক তেওঁ খেদি গৈছিল। তেওঁৰ ফুলৰ তেওঁ যি ফুল ইন্দ্ৰৰ গালৈ তেওঁ নিক্ষেপ কৰিছিল আৰু সেই উলৰ আগেৰে ওলোৱা যি জুই, সেই জুয়ে গোটেই আকাশ ভেদ কৰি পৰিছিল আৰু দেৱতাসকলে ৰক্ষা কৰিবলৈ মাধৱৰ নাম জপ কৰিছিল। আৰু তেতিয়াই সেই ব্ৰজৰ তেতিয়াই ইন্দ্ৰই ব্ৰজ প্ৰয়োগ কৰি সেই বৃত্তৰ ফুল কাঢ়িছিল আৰু সেই ফুলে বৃত্তৰ সোঁহাতখন কাটি পেলাইছিল। যদিও তেওঁ সোঁহাতখন কাটি পেলাইছিল তথাপিও তেওঁ পৰম বিক্ৰমে তেওঁ বাওঁ হাতেৰে তেওঁ যুদ্ধ কৰিছিল আৰু সেই পৰিঘ নামৰে এখন অস্ত্ৰ তেওঁ ইন্দ্ৰৰ গালৈ তেওঁ নিক্ষেপ কৰিছিল আৰু ইন্দ্ৰ সেই অস্ত্ৰৰ কোবত তেওঁ মাটিত বাগৰি মূৰ্ছা গৈছিল আৰু তেওঁ বসাতৰ ব্ৰজত ছিটিকি পৰিছিল। যদি বৃত্তাসুৰে ইচ্ছা কৰাহেঁতেন সেই সময়তে ইন্দ্ৰক বধ কৰিব পাৰিলহেঁতেন, কিন্তু বৃত্ৰই অন্যায় যুদ্ধ কেতিয়াও নকৰে। তেওঁ এজন পৰম বৈষ্ণৱ। ইন্দ্ৰই চেতনা পাই লাজ কৰিছিল, হাতত ব্ৰজ নাই, তেওঁ কঁপি কঁপি পৰি আছে। তেতিয়া বৃত্ৰই মিচিকিয়া হাঁহি মাৰি ইন্দ্ৰক কৈছিল, ইন্দ্ৰ, তই লাজ কিয় কৰিছ? লাজ নকৰিবি, তই পুনৰ ব্ৰজ ধাৰণ কৰ আৰু শত্ৰুৰ লগত যুদ্ধ কৰ। আৰু বৃত্তাসুৰে জানিছিল পৰম বৈষ্ণৱ দধিচিৰ অস্ত্ৰেৰে তেওঁ ব্ৰজ বনাই তেওঁ বধ কৰিব। গতিকে তেওঁ আনন্দ মনে তেওঁ যুদ্ধ কৰিছিল আৰু যুদ্ধত তেওঁ নিজেই মৰণ তেওঁ কামনা কৰিছিল। তেনেদৰে তেওঁ পৰম বিক্ৰমে যুদ্ধ কৰি কৰি শেষত তেওঁ ভগৱানক তেওঁ যিহেতু যুদ্ধ কৰি থাকোতেও বৃত্ৰই অনবৰতে মাধৱৰ নাম জপ কৰি আছিল, মাধৱক স্মৰণ কৰি আছিল, সেই ৰূপ ধ্যান কৰি আছিল। তথাপিও তেওঁ যিমান ক্ষত হ'ল অস্ত্ৰৰ আঘাতত, কিন্তু তেওঁ সেই অস্ত্ৰৰ আঘাত তেওঁ কেতিয়াও তেওঁৰ আঘাত বুলি ধৰি লোৱা নাছিল। তেওঁ হাঁহি মুখে যুদ্ধ কৰিছিল আৰু তেওঁ কৃষ্ণক স্তুতি কৰিছিল যে কৃষ্ণক এই বুলি যে নাহি স্বৰ্গাতিকো বাঞ্ছা কহিলো তোমাক, বুলি বাহা খোজা কিবা শুনা প্ৰভু তাক। দে সেই প্ৰভু, মই তোমাৰ এই স্বৰ্গখনো বাঞ্ছা নকৰো আৰু তুমি কোৱা যদি মই তোমাৰ পৰা কি বিচাৰো। তেতিয়া বৃত্তাসুৰে কৈছিল, যেতিয়া চৰাই পোৱালীবিলাকৰ পাখি নগজে তেতিয়া মাতৃগৰাকীয়ে সেই পোৱালীৰ কাৰণে আহাৰ আনিবৰ কাৰণে আঁতৰি যায়
আৰু যিদৰে পাখি নগজা চৰাই পোৱালীয়ে ক্ষুধাত পীড়িত হৈ যিদৰে মাতৃক দেখিবলৈ পোৱালী ব্যাকুল হয়, কেতিয়া মাকে আহিব, কেতিয়া মাকে তাৰ মুখত মুখ লগাই আহাৰ খুৱাব। আৰু সদায় ৰ'দ তাপৰ পৰা মাকে সদায় পোৱালিটোক আৱৰি ধৰি ৰক্ষা কৰি থাকে, ছাঁ দি থাকে, আৰু পোৱালীয়ে সেইটোকে আশা কৰি থাকে মাতৃগৰাকী কেতিয়া আহিব, কেতিয়া এই ৰ'দ তাপৰ পৰা আমাক ৰক্ষা কৰিব। এইবুলিকে পোৱালিটোৱে মাকৰ কথা চিন্তা কৰি থাকে। আবিত্যাসুৰে কৈছে যেনেদৰে সেই পোৱালিটোৱে মাকৰ অহালৈ বাট চাই থাকে, ব্যাকুল হৈ থাকে মাকক দৰ্শন পাবলৈ, ঠিক মোৰ মনেও তোমাৰ চৰণ দৰ্শন কৰিবলৈ ব্যাকুল হৈ পৰিছে। আৰু আনো জনো সমস্তবোৰ কৰে মনে ভয়। আৰু পোৱালীবিলাকে ভাবে কেতিয়াবা কোনোবা জন্তু আহি আমাক ভক্ষণ কৰিব নেকি, কৰে ইচ্ছা সিটো যেন মাকক দেখিতে। সেইকাৰণে তেওঁলোকে পোৱালীবিলাকে মাকক দেখিবলৈ উদ্গ্ৰীৱ হৈ থাকে। আৰু ময়ো তেনেকে তোমাক দেখিবলৈ, তোমাৰ চৰণ দৰ্শন কৰিবলৈ মই বাঞ্ছা কৰি থাকো। মোক তিনি তাপে অতি কৰে পীড়িত, তোমাকো দেখিতে সেই মতে মোৰো মন কৰে অতিশয় ইষ্টদেৱ নাৰায়ণ, বান্ধি আছে গাভী বৎস গলে দিয় জৰি, মাতৃক বাঞ্ছয় মাত্ৰ সিটো যেন কৰি। আৰু মই এই তিনি তাপত জৰ্জৰিত হৈ আছো, মই তিনি তাপত পীড়িত হৈছো। আৰু তোমাক যদি মই দৰ্শন পাম, সেই তিনি তাপৰ পৰা মই মুক্ত হম। প্ৰভু তুমি মোক সেই কৃপা কৰা। যেনেদৰে বৎসক বান্ধি থয়, বৎসটোৱে মাকৰ স্তন পান কৰিবৰ বাবে যি সেই বান্ধৰ পৰা মুকলি হবলৈ যি যত্ন কৰি থাকে, ডিঙিৰ জৰিডাল মুকলি হোৱাৰ বাবে তেওঁ সেইটো যত্ন কৰি থাকে। পোৱালীয়ে মাতৃক যেনেকে মাতৃক পোৱাৰ লগে লগে পোৱালিটোৱে স্তন পান কৰি থাকিব, পোৱালিটো সেই আশা। আৰু ঠিক তেনেদৰে মোকো কৰ্মৰ জৰিয়ে বান্ধি আছে, যেনেকৈ পোৱালিটোক বান্ধি থৈছে মাকৰ স্তন পান কৰাৰ পৰা আঁতৰ কৰি, ঠিক ময়ো তেনেকৈ মোৰ কৰ্মজোৰত মই বন্ধ হৈ আছো প্ৰভু। আৰু তুমি কৃপা কৰিলেহে মই কৰ্মজোৰৰ পৰা বন্ধনৰ পৰা মুক্ত হ'ব পাৰিম প্ৰভু। এইখিনি তুমি মোক কৃপা কৰা। তোমাৰ চৰণ দৰ্শনৰ বাবে মই সদায় বাঞ্ছা কৰি আছো। যেন প্ৰিয় প্ৰতি দূৰ দেশ চলি যায়, কামতে আসক্ত অতি প্ৰতিব্ৰতা হৈল। যেতিয়া এগৰাকী প্ৰতিব্ৰতাৰ প্ৰতি দূৰ দেশত বা প্ৰবাসত গুচি যায়, তেতিয়াই সেই প্ৰতিব্ৰতা পত্নীগৰাকীয়ে সদায় ব্যাকুল হৈ থাকে সেই স্বামীক দৰ্শন পাবলৈ। কেতিয়া স্বামীৰ দৰ্শন হ'ব, কেতিয়া স্বামীক আহিব কাষলৈ। অনবৰতে দিনে নিশাই খাওঁতে শুওঁতে মাত্ৰ পত্নীগৰাকীৰ প্ৰতি চিন্তা কৰি থাকে। পত্নীক দেখা পোৱাৰ কামনাই পীড়িত হৈ থাকে পত্নীগৰাকীয়ে। আৰু ঠিক তেনেদৰে ময়ো তোমাক দেখিবলৈ মই বাঞ্ছা কৰো প্ৰভু। তোমাৰ চৰণৰ পৰা যাতে মোক কেতিয়াও বঞ্চিত নকৰা। আৰু তোমাক দেখা পালে মোৰ সকলো মনোৰথ পূৰ্ণ হ'ব প্ৰভু। আৰু মোৰ তিনি তাপ আঁতৰি মই মোৰ কৰ্মবন্ধন ছেদ হ'ব। তদুতৰখনে কাম সমস্তে পুৰয়, পুনৰপি বৃত্ত আৰু প্ৰাৰ্থনা কৰন্ত। হে কৃষ্ণ ত্ৰিজগত প্ৰতি ভগৱন্ত, তেওঁ পুনৰ ভগৱন্তৰ চৰণ দুখনিত বৃত্তাক হৈ প্ৰাৰ্থনা কৰি আছে। তায় বাক্য মনে যিটো সাধু হয়, তজু পাৱে মাত্ৰ একে কৰিলে আশ্ৰয়। জন্মে জন্মে হৈবু সুদা খৰু দাখতাৰ, মূৰ মনে গুণ গণ নেৰুক তোমাৰ।
তজু গুণ ছয় বাক্য কীৰ্তন কৰোক হৰিৰে তোমাৰ কৰ্ম কৰিয়া থাকুক নিজ কৰ্মে ভ্ৰমু মই সংসাৰ চক্ৰত মুহুৰ সখিত শোক ভক্তৰ লগত পুত্ৰ ভাৰ্যা গৃহাদিত তোমাৰ মায়ায় কৰাই আছে যিটো আখ কতি সৰ্বদায় তাখম বাট পুনু নুহি শৌকয়া কতি বিত্তৰ প্ৰাৰ্থনা ইটো থৈলো সম্প্ৰতি প্ৰাৰ্থনা কৰিছে হে কৃষ্ণ ত্ৰিজগতপতি ভগৱন্ত কায় বাক্য মনে যিজন সাধু তোমাতে একমাত্ৰ আশ্ৰয় কৰিলে আৰু সেই জনৰ দাসৰো দাস যেন মই জন্মে জন্মান্তৰে মই হৈ থাকিব পাৰো প্ৰভু আৰু তোমাৰ গুণগণ তোমাৰ যি গুণ যশ কীৰ্তন মোৰ যেন মনে মোৰ মুখে যেন সদায় কৰি থাকে আৰু তোমাৰ কীৰ্তন তোমাৰ গুণ মোৰ বাক্যত সদায় থাকে মোৰ সদায় তোমাৰ গুণগণ স্মৰণ কৰি থাকে আৰু মোৰ মুখে সদায় তোমাৰ গুণ যশ কীৰ্তন কৰি থাকে আৰু এইটো শৰীৰ যিটো তুমি দিছা এইটো শৰীৰ এই শৰীৰে যাতে সকলো কৰ্ম তোমাতে অৰ্পণ কৰিব পাৰে তোমাৰে কৰ্ম কৰি থাকক আৰু নিজৰ কৰ্মে মই ভ্ৰমু সংসাৰ নিজৰ কৰ্ম ফলত মই এই সংসাৰ চক্ৰত মই ভ্ৰমণ কৰি ফুৰিছো আৰু এই সংসাৰ চক্ৰত ভ্ৰমণ কৰি থকাৰ কালত যাতে তোমাৰ ভক্তৰ লগতে যাতে মোৰ সখিত্ব হয় তোমাৰ ভক্তই যেন মোৰ বান্ধৱ হয় সুহৃদ হয় সেই কৃপা মোক কৰা প্ৰভু তেওঁ প্ৰাৰ্থনা কৰিছে তজু গুণ নামে বচনে ৰহুক উচ্চৰি আতি সৰ্বথা তজু ভকতক নয়নে দেখুক শ্ৰৱণে শুনিও কথা মূৰ হস্তে দুয়ো কৰোক কেৱলে তজু ভকতিৰ কৰ্ম তজু সেৱা বিনে মুহুৰ শৰীৰে নকৰোক আন কৰ্ম নকৰোক আন ধৰ্ম হে প্ৰভু তোমাৰ গুণ নাম মোৰ বচনত সদায় থাকক সদায় যাতে তোমাৰ গুণ নাম মই উচ্চ কণ্ঠৰে মই লৈ থাকিব পাৰো আৰু তোমাৰ ভকতক যাতে মই এই নয়ন যুগলে তোমাৰ ভকতক সদায় দৰ্শন কৰি থাকিব পাৰো আৰু সদায় তোমাৰ গুণ কীৰ্তন মই এই কাণ দুখনে মই সদায় শ্ৰৱণ কৰি থাকিব পাৰো আৰু এই হাত দুখনে কেৱল তোমাৰ কৰ্ম মই কৰি থাকিব পাৰো তজু ভকতিৰ কৰ্ম আৰু তজু সেৱা বিনে মোৰ শৰীৰে তোমাৰ সেৱা বিনে এই মোৰ শৰীৰে আন কৰ্ম যাতে একো নকৰে সেই কৃপা মোক কৰা হে প্ৰভু এই হৈছে বিত্তাখুৰ স্তুতি এই স্তুতি আমাৰ সকলোৰে হ'ব লাগিব একমাত্ৰ হৈছে শৰীৰ সেই হৈছে আমাক জীৱিত কৰি আছে আত্মাক ৰূপে আমাক সকলোকে চৈতন্য কৰি আছে এই স্তুতি আমাৰ সকলোৰে হ'ব লাগিব এই হৈছে বিত্তৰ প্ৰাৰ্থনা আৰু বিত্তই এই অখুৰ কিয় অখুৰ জন্ম ল'ব লগা হ'ল এই কাহিনীটো অকমান চমুকে আমি আগবঢ়াব বিচাৰিছো বিত্ত পূৰ্ব জন্মত খুৰাখন দেশৰ এজন পৰাক্ৰমী ৰজা আছিল তেওঁ
নিসন্তান আছিল সন্তান বিচাৰোতে তেওঁ 1 কোটি ভাষা বিবাহ কৰাইছিল কিন্তু এগৰাকীৰ পৰা তেওঁ পুত্ৰ মুখ দেখি পোৱা নাছিল সেই দুখতে তেওঁ সদায় তেওঁ দুখ কৰি আছিল আৰু তেনেদৰে এদিন দুখ কৰি থাকোতে সেই সময়তে অংগিৰা আৰু নাৰদ তেওঁৰ সন্মুখত উপস্থিত হৈছিল তেওঁৰ মনৰ ভাৱ বুজিব পাৰি অংগিৰা ঋষিয়ে সুধিছিল তুমি কিয় ইমান দুখ মনে আছে তেতিয়া তেওঁ কৈছিল মোৰ সমস্তই আছে ধন সম্পত্তি মোৰ সুন্দৰী ভাৰ্যাসকল আছে কিন্তু মই নিসন্তান মোৰ পুত্ৰ নাই যেতিয়া মই মৃত্যু মুখত পৰিম তেতিয়া মোৰ পিতৃ পিতামহ সকলক কোনে পিণ্ড দিব সেই মোৰ চিন্তা তেওঁ যদিও তেওঁৰ প্ৰজাসকলক নিজৰ পুত্ৰ স্নেহ কৰিছিল মৰম স্নেহ কৰিছিল তথাপিও তেওঁ শৰীৰ প্ৰতি তেওঁৰ সেই ভকতি নাছিল তেওঁ ভকতিৰ পৰা আঁতৰি আছিল গতিকে তেওঁ মাত্ৰ তেওঁ দেহ ভোগত নিজৰ সংসাৰৰ দুখত সংসাৰৰ সুখ তেওঁ বিচাৰি ফুৰিছিল আৰু তেতিয়া অংগিৰা ঋষিয়ে তথাপিও এইখিনি কথা কৈছে তোমাৰ পুত্ৰ এটি হ'ব আৰু সেই অংগিৰাৰ আশীৰ্বাদত তেওঁ এটি পুত্ৰ জন্ম হৈছিল আৰু যেতিয়া তেওঁৰ সেই পুত্ৰটো তেওঁৰ ডাঙৰ ৰাণীগৰাকীৰ হৈছিল আৰু যেতিয়া তেওঁৰ পুত্ৰ সন্তান লাভ কৰিছিল তেতিয়া তেওঁ নিজৰ ৰাজ্যৰ প্ৰতি তেওঁ কাণ সাৰ নিদিছিল আৰু অকল তেওঁ ডাঙৰ ৰাণী আৰু পুত্ৰৰ লগতে দিনে নিশাই তেওঁ দিন নিয়াইছিল আনকি বাকী তেওঁৰ যিবোৰ পাত্ৰাণী আছিল সেই সকলোকৰ প্ৰতি তেওঁ আদৰ সাদৰ কৰা নাছিল মৰম চেনেহ কৰা নাছিল ফলত সেই সকলে কি কৰিলে যে আমাক ৰজাই আজিকালি মৰম চেনেহ নকৰা হ'ল অকল পুত্ৰ পাই ডাঙৰ ৰাণীকে অকল তেওঁ মৰম চেনেহ কৰে তেওঁলোকে কি কৰিলে সকলোৱে আলোচনা কৰি কালকুট বিকুৱাই সন্তানটোক মাৰি পেলালে যেতিয়া পুত্ৰৰ মৃত্যু হ'ল ৰাণী আৰু ৰজাই শোকত মিৰমান হৈ পৰিছিল কান্দি কান্দি অৱস্থা নাইকিয়া হৈছিল আকৌ শেষত যেতিয়া আকৌ অংগিৰা নাৰদ দেখি আহি তেওঁক বুজাইছিল যে তুমি যি কাৰণে চিন্তা কৰিছিল এইবোৰ মিছা তথাপিও তো সেইখিনি বুজি পোৱা নাছিল আকৌ নাৰদে অংগিৰাই আকৌ সেই পুত্ৰ জীৱিত কৰি সেই পুত্ৰ মুখে তেওঁক সেই তত্ত্ব জ্ঞান দিছিল যে তেতিয়া পুত্ৰই যেতিয়া আহিছিল তেতিয়া তেওঁ কৈছিল মই কাৰ পুত্ৰ যদি মই তোমালোকৰ পুত্ৰ তেতিয়াহ'লে মই কিয় বিভিন্ন জনিত মই ঘূৰি ফুৰিবলগীয়া হয় কেতিয়াবা মই অধোগতিত যাওঁ কেতিয়াবা মই ঊৰ্ধ্বগতিত যাওঁ কিয় হয় গতিকে তেনেদৰে তেওঁ বুজি পাইছিল তাৰপিছতে সমগ্ৰ তেওঁ সংসাৰৰ মায়া মোহ এৰি থৈ তেওঁ শৰীৰ চিন্তাতে মগ্ন হৈ আছিল একমাত্ৰ শৰীৰকে ধ্যান কৰি আছিল আৰু তেওঁ শেষত বুজি পাইছিল যে শৰীৰ একমাত্ৰ আশ্ৰয়স্থল আৰু তেনেদৰে এদিন তেওঁ বিমানত ঘূৰি ফুৰোতে তেওঁ কৈলাশ পৰ্বত পাইছিল আৰু কৈলাশত দেখিছিল যে শিৱই পাৰ্বতীক আলিংগন কৰি আছিল তেওঁ জানিছিল এজন শিৱ মহাযোগী এজন পৰম ভক্ত পৰম বৈষ্ণৱ কিন্তু আজি সমাজৰ আগতে শিৱই পাৰ্বতীক আলিংগন কৰা তেওঁ ক্ৰোধান্বিত হৈছিল আৰু এনে কৰ্ম কৰাত তেওঁ শিৱ পাৰ্বতীক তিৰস্কাৰ কৰিছিল শিৱই কিন্তু হাঁহি হাঁহি একো কোৱা নাছিল কিন্তু পাৰ্বতীয়ে সহ্য কৰিব নোৱাৰি তেওঁক অভিশাপ দিছিল যে তই অসুৰ হৈ জন্ম লভিবি আৰু সেই ফলতে পাৰ্বতীৰ অভিশাপত তেওঁ অসুৰ হৈ জন্ম হৈছিল কিন্তু তেওঁ এটাই বাঞ্ছা কৰিছিল যে মই অসুৰ জন্মও যদি মই হওঁ মোক তুমি যি অভিশাপ দিছা মই এই অভিশাপলৈ ভয় নকৰো আৰু এই কৃপা কৰা যাতে মই সদায় যেন মই শৰীৰ ভজনা কৰি থাকিব পাৰো আৰু শৰীৰ চৰণতে যেন সদায় ঠাই পাওঁ সেই তুমি আশীৰ্বাদ কৰিবা আৰু তেতিয়া মই অভিশাপৰ পৰা অতি সোনকালে মুক্তি পাব পাৰিম গতিকে সেই কামনা পূৰ্ণ হ'বলৈ শিৱই তেওঁক আশীৰ্বাদ কৰিছিল আৰু সেই পিছত তেওঁ পৰম বৈষ্ণৱ হৈ তস্থা ঋষিৰ যজ্ঞত তেওঁ অসুৰ হৈ যজ্ঞৰ পৰা জন্ম হৈছিল সেই হৈছে পৰম বৈষ্ণৱ তেওঁ আনন্দ মনে তেওঁ দুখন হাত কাটি পেলাইছিল তথাপিও তেওঁ
ইমানেই তেওঁ বিক্ৰমে বীৰৰ দৰে যুদ্ধ কৰিছিল, যুদ্ধত তেওঁ প্ৰাণ হাঁহি প্ৰাণ আহুতি দিছিল। শেষত তেওঁ ইন্দ্ৰক যেতিয়া 2খন হাত কাটি পেলাইছিল, তেওঁ ইন্দ্ৰক গ্ৰাস কৰিছিল। তাৰপিছত ইন্দ্ৰই বজ্ৰই তেওঁ পেট ফালি তেওঁ হত্যা কৰিছিল, হাঁহি মৃত্যুবৰণ কৰিছিল। তেওঁৰ পাছত কৃষ্ণত লীন হৈ পৰম পদ লাভ কৰিব পাৰিছিল। এই হৈছে মই চমুকে ক'লো কথাখিনি। এতিয়া আহিছো পিছৰ কথাখিনিলৈ। কৃষ্ণ কহু পুৰাণান্তৰত শুনা এক মনে, কৃষ্ণ তো প্ৰাৰ্থনা যে নকৰে মহাজনে, হে মধু কৈত্যভৰ অৰি কৃষ্ণ প্ৰাণ, তোমাত মোহুৰ প্ৰাৰ্থনীয় এহি মান, জনমৰু ফল মোৰ এহি হে নিশ্চয়, মোক অনুগ্ৰহ এহি তোমাৰ হুয়, তোমাৰ ভৃত্যৰ ভৃত্য আৰু ভৃত্য মোক, আৰু ভৃত্য তাৰু ভৃত্য বুলিও নেৰিবাহততে নাথ তুমি কৃপা কৰি, এহি মানে ইটো বাক্য থলো সুসংহৰি, কহুৱাবে বাক্য আৰু নল কুবেৰৰ, দশম অধ্যায়ে আছে দশম স্কন্ধৰ। কৃষ্ণত প্ৰাৰ্থনা যেন কৰে মহাজনে, হে মধু কৈত্যভৰ অৰি কৃষ্ণ প্ৰাণ, তোমাত মোহুৰ প্ৰাৰ্থনীয় এহি মান। কৃষ্ণত মহাজনসকলে প্ৰাৰ্থনা কৰিছে, এই পুৰাণৰ পৰা আনিছে। মহাজন সকল কাক কয় আমাৰ ঘোষাত কৈছে, শৰিক বান্ধৱ বুলিও যিজন হৰি কৰি কৰয় শৰীৰ কীৰ্তন, সমস্ত শাস্ত্ৰ তত্ত্বক জানিল জানা সেই মহাজন। সেই মহাজন সকলে তুতি কৰিছে, মধু কৈত্যভৰ অৰি কৃষ্ণ প্ৰাণ। মধু আৰু কৈত্য দৈত্য আছিল, অসুৰ আছিল। তেওঁ যেতিয়া মহাপ্ৰলয়ৰ পিছত কৃষ্ণ নিদ্ৰাত আছিল, তেতিয়া কৃষ্ণৰ প্ৰাণৰ মলৰ পৰা সেই 2জন অসুৰৰ জন্ম হৈছিল। আৰু সেইকাৰণে কৈছে, হে মধু কৈত্যভৰ হৰি কৃষ্ণ প্ৰাণ। মধু কৈত্যভৰক তেওঁ ভগৱন্তৰ শেষত বধ কৰিছিল, কিয়নো মহা অত্যাচাৰী আছিল। তেওঁ জন্ম হৈয়ে ব্ৰহ্মাক তেওঁ মাৰিবলৈ খেদি গৈছিল। আৰু তেতিয়াই তেওঁ বহুকাল বিষ্ণুৱেতো বহুকাল তেওঁ জন্ম হৈছিল, কাৰণ মধু আৰু কৈত্যভৰৰ ঈশ্বৰ মৃত্যু আছিল। গতিকে পাছত মহামায়াৰ যেতিয়া তেওঁ সেই কৈত্যভক তেওঁৰ মায়াই মোহিত কৰিছিল, সেই মায়াৰ ফলত তেতিয়া মধু আৰু কৈত্যভে তেওঁ বিষ্ণুক বৰ দিবলৈ বিচাৰিছিল। আৰু তেতিয়াই বিষ্ণুৱে উৰুত লৈ সেই মধু আৰু কৈত্যভক বধ কৰিছিল। আৰু এই মহাজনসকলে প্ৰাৰ্থনা কৰি, তোমাতো মোহুৰ প্ৰাৰ্থনীয় এহি মান, জনমৰো ফল মোৰ এহিহে নিশ্চয়, মোক অনুগ্ৰহ এই তোমাৰ হৈ, তোমাৰ ভৃত্যৰ ভৃত্য আৰু ভৃত্য মোক, সেই মধু কৈত্যভৰ নিৰ্দানকাৰী মোৰ জন্ম ফল এইটোৱে হওক যে তোমাৰ ভিতৰৰ ভিত্ত তাৰো ভিতৰ যেন মই হৈ থাকিব পাৰো প্ৰভু, তুমি মোক এনে কৃপা কৰা।
নেৰিবা সততে নাথ তুমি কৃপা কৰি এহি মানে এইটো বাক্য থৈলো শংকৰী আৰু মোক সেই নাথ তুমি মোক সততে নেৰিবা এই কৃপা কৰিবা মোক এই বাক্য ইয়াতে সামৰি দশম স্কন্ধৰ দশম অধ্যায়ত নল কুবেৰৰ কথা ইয়াত ক'বলৈ আগবাঢ়িছে। আমি বৃকাসুৰৰ যি প্ৰাৰ্থনা সেই প্ৰাৰ্থনাৰ মাহাত্ম্য কেনেকুৱা শব্দ প্ৰয়োগ কৰিছে যে পাখি নগজা চৰাই পোৱালিটোৱে মাকে আহাৰ আনিবলৈ যায় আৰু কেতিয়া আহাৰ আনিব কেতিয়া দিবহি মা আহিবনে নাহিবনে ৰ'দৰ তাপতো তাপিত হৈ থাকে পাখিৰ আঁৰত থাকিবলৈ নাপায় এইটো কেনে সুন্দৰ উপমা আমাকো বাৰু তেনেকৈ সেই ভাৱেৰে সৈতে আমি প্ৰভু ভগৱন্তলৈ বাট চাওঁনে প্ৰভু ভগৱন্ত কেতিয়া আহিব আমি কেতিয়া তেওঁৰ চৰণ দৰ্শন পাম কেতিয়া আমি তেওঁৰ নাম লৈ নিজক ধন্য কৰিম সংসাৰৰ তিনি তাপত আমি তাপিত হৈ আছো আমি নিজে উপলব্ধি কৰিব পাৰোনে সেই কথাটো যে তিনি তাপত আমি যে সন্তাপিত হৈ আছো এই কথাটো আমি হৃদয়ৰ পৰা অন্তৰৰ পৰা আমি উপলব্ধি কৰোঁ নে নকৰোঁ আমি সংসাৰৰ এই তিনি তাপে যে আমাক আমনি কৰি আছে এই কথাটো আমি অনুমান কৰোঁ নে কৰিব লাগে কেনেকৈ চৰাই পোৱালীয়ে যেনেকৈ মাকক পাবলৈ হেঁপাহ কৰে পঘা লগাই বান্ধি থোৱা গৰুজনীও বান্ধি থয় পোৱালীটোও বান্ধি থয় পোৱালীটোৱে মাকক কেতিয়া গাখীৰ খাবলৈ পাব হেঁপাহটো চাওক উপমাটো চাওক আমাকো এই সংসাৰৰ বন্ধন জৰিয়ে তেনেকৈ বান্ধি থোৱা নাই জানো আমি মাৰ গাখীৰ খাবলৈ তেনেকৈয়ে টনা আজৰা কৰিছো নে নাই কৰা প্ৰভু ভগৱন্তক পাবলৈ আমি তুমি জগতৰ গতি মতি পিতা মাতা আমি তেওঁক পাবলৈ সেইদৰে ব্যাকুল হ'ব লাগিব ব্যাকুল হৈ থাকিব লাগিব পোৱালীটোৱে মাকক পাবলৈ যেনেকৈ থাকে চৰাই পোৱালীটোৱে মাকক পাবলৈ যিটো হেঁপাহ আমাৰ ভকত সকলেও জগতৰ গতি মতি পিতা মাতাক পাবলৈ সেইদৰে আমি ব্যাকুল হৈ থাকিব লাগিব তেতিয়াহে আমাৰ ভকতি সিদ্ধ হ'ব এই উপমাখিনিয়ে আমাক এই কথাখিনিকে বুজাইছে আৰু বৃকাসুৰে যি প্ৰাৰ্থনা কৰিছে তেওঁক বজ্ৰই কাটি আছে ৰেপি ৰেপি তথাপিও তেওঁ প্ৰাৰ্থনা কৰি আছে ঈশ্বৰৰ নাম লৈ আছে আমাকো কালৰূপী বজ্ৰই কাটি আছে আমি বৃকাসুৰৰ দৰে নিজকে সমৰ্পণ কৰিব পাৰিছোনে কাল চক্ৰৰ পৰা আমাক উদ্ধাৰ কৰিবৰ কাৰণে কৰিব লাগে এই সুন্দৰ উপমা এইবোৰ
চিত্ৰৰথ গন্ধৰ্ব ওপৰেদি গৈ আছে। শিৱই পাৰ্বতীক কোলাত বহুৱাই আছে, বহুৱাই লৈ কথা পাতি আছে। চিত্ৰৰথে কলে যে হয় শিৱ জিতেন্দ্ৰিয়, তেওঁ ঈশ্বৰ, কিন্তু হলেও সামাজিক সাধাৰণ মানুহৰ চকুত তেনেকৈ ভাৰজাক কোলাত বহুৱাই লৈ থকা কথাটো ঈশ্বৰৰ কাৰণে তেওঁ এইবোৰ দোষ নহয়, কিন্তু সাধাৰণ মানুহৰ কাৰণে এই দৃশ্যটো ভাল নালাগে। এইদৰে কোৱাৰ লগে লগে পাৰ্বতীয়ে চিধাই যে তই অসুৰ হব, এই বুলি তাৰমানে অভিশাপ দি দিলে। চিত্ৰৰথ চতালিকে নামি সেৱা কৰি অঞ্জলি পাতি অভিশাপ গ্ৰহণ কৰিলে। আৰু গ্ৰহণ কৰি হয় মা আই, হয় আনৰ দোষ দেখিব নাপায়, গতিকে মই যে দেখিলো মোৰ উপযুক্ত প্ৰায়শ্চিত্ত হল। মই আপোনাৰ অভিশাপ গ্ৰহণ কৰিলো, কিন্তু অভিশপ্ত জীৱনতো যাতে মই ঈশ্বৰক নাপাহৰো, এই কৃপা কৰিব বুলি তেওঁ গুচি গল ৰথত। শিৱই কলে পাৰ্বতীক, পাৰ্বতী তুমি এজন ভকতক সাপিলা, এইটো বৰ বেয়া কাম কৰিলা। আৰু চিত্ৰৰথৰ তেওঁৰ মানৱীয়তা দেখা পালা নে? তেনেকুৱা ভকত তেওঁ দেখা পালা? তেওঁ যদি উলটি আমাক অভিশাপ দিলেহেঁতেন তেনেহলে আমাক কৈলাশৰ পৰা খহি পৰিলোহেঁতেন। মই একো মিছা কথা কোৱা নাই, তেওঁ মিছা কথা কোৱা নাই। আমি ঈশ্বৰময়, মোৰ মায়া নাই, কিন্তু জগতৰটো দেখিলে এই কথাটো বেয়া পায়, তেওঁলোকে সকলোতো মায়াৰ জিনিব পৰা নাই। গতিকে তেওঁ কি মিছা কথা কৈছিলে? ভকত ইচ্ছা কৰা হলে তোমাকো অভিশাপ দিব পাৰিলেহেঁতেন। তেতিয়া পাৰ্বতীয়ে উৎসাত মাৰি কলে বৰ ভকত হলে লোকৰ দোষ কেলে দেখি দিছিলে? তেতিয়া শিৱই কৈছে কৃষ্ণৰ একান্ত ভক্ত যিজন হয়, কিঞ্চিত একো দোষ দেখিবাক নপাৰয়, হওক ইন্দ্ৰ চন্দ্ৰ বায়ু অথ দিবাকৰ, দোষ দেখি তেখনে মাতয় যথোত্তৰ। ভকতে দোষ দেখিব নোৱাৰে, যিবোৰ দোষে আনক অপকাৰ কৰিব পাৰে, ঈশ্বৰেও তেনেকুৱা দোষবোৰ দেখা দেখিকে কৰিব নালাগে। এই বুলি তাৰমানে শিৱই পাৰ্বতীক কথাটো বুজাইছিলে। আৰু চিত্ৰৰথকো সেই অসুৰ হ বুলি যে অভিশাপ দিলে, দিয়াৰ কাৰণেই তেওঁ কলে যে মই যলৈকে নাযাওঁ লাগে
মই জানি ঈশ্বৰক নাপাহৰো এই কৃপাটো মোক কৰিবা বুলি সেৱা কৰি তেওঁ গুচি গ'ল আৰু সেইকাৰণে বিতাসুৰে সেই জন্মটো বৰ্জয় ৰেপি ৰেপি কাটি থাকোঁতেও তেওঁ ঈশ্বৰক পাহৰা নাই আমাকো সংসাৰ চক্ৰই তেনেকৈ কাটি আছে কাল চক্ৰই আমাৰ আয়ুসটো কাটি কাটি নি আছে আমিও মৃত্যুঞ্জয়ী হ'ব পাৰিম নে চাগৈ বিতাসুৰৰ দৰে কাটি থাকোঁতেও ঈশ্বৰৰ নাম মনলৈ আহিবনে আহিব লাগিব আমাকো কালে গ্ৰাস কৰি আছে এৰেপ এৰেপকৈ কাটি নি আছে ইন্দ্ৰই বজ্ৰৰে যেনেকৈ কাটিছিলে আমাকো কাল চক্ৰই কাটি কাটি গৈ আছে গতিকে বিতাসুৰৰ দৰে আমিও কালক জয় কৰিব পাৰিমনে পাৰিব লাগে এয়া ভকতৰ উদাহৰণ আমালৈ দিছে বিতাসুৰৰ উদাহৰণ দি পেলাই আমাক বুজাইছে ভগৱন্তৰ ভক্তি প্ৰাৰ্থনা মাহাত্ম্য ভগৱন্তক প্ৰাৰ্থনা কৰি আছে মৃত্যুৰ কাষত থাকিও মৃত্যুঞ্জয়ী হৈছে ভগৱন্তৰ নাম লৈ আছে আৰু আমিও সেইদৰে কালক জয় কৰিব লাগিব কালে আমাক জয় কৰিব নালাগে আমি কালক জয় কৰিব লাগিব অৰ্থাৎ আমি হাঁহি হাঁহি প্ৰভুৰ কাষলৈ যাবলৈ বা পুনৰ ভকতৰ জন্ম ল'বলৈ হাঁহি হাঁহি মৃত্যুক আমি আঁকোৱালি ল'ব পাৰিব লাগিব বিতাসুৰে যেনেকৈ লৈছে সেইদৰে আমি কাৰণ আমাক মাৰিব নোৱাৰে দেহটোহে মৰিব আমাৰ মৃত্যু নাই গতিকে বিতাসুৰৰ দৰে আমিও যাতে মৃত্যুঞ্জয়ী হ'ব পাৰো ভগৱন্তৰ ভক্তিৰ মাহাত্ম্য এয়া প্ৰাৰ্থনাৰ মাহাত্ম্য বৰ্জয় কাটি থাকোঁতেও তেওঁ হাঁহি হাঁহি ঈশ্বৰৰ নাম লৈ আছে এয়া কম ডাঙৰ উদাহৰণ দেখুৱাইছিলে আমাক কৃষ্ণ হ'ব অতি সুন্দৰ আজি